মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9-ৰ মই আজি সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাস নৱম শ্ৰেণীৰ কাৰণে কেইটামান 2 নম্বৰ পাঠৰ পৰা কেইটামান মই বিকল্প শুদ্ধোত্তৰ বাছি উলিয়াব লৈ আহিছিলো, অৰ্থাৎ মাল্টিপল চাইজৰ কুৱেশ্যন। তোমালোকে ভালকে কিতাপটো পঢ়ি ল'বা। চেপ্টাৰটো মই কেইটামান কুৱেশ্যন দিছো পৰীক্ষাত, ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে সেইকেইটা চাবা, কিতাপৰ ভিতৰৰ পৰা দিছো, যিহেতু কুৱেশ্যন কেইটা ভালকে চাবা। আৰু মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা। কুৱেশ্যন কেইটা হ'ল চোৱা, দ্বিতীয় অধ্যায় নম্বৰ 2 ইতিহাসৰ পৰা দিছো। 1 নম্বৰ কুৱেশ্যন আছে কি, ভাৰতীয় জাতীয়বাদৰ কাৰক হ'ল। এতিয়া আমাক কি কৰিব দিছে, বাছিব দিছে। ভাৰতীয় জাতীয়বাদৰ কাৰক হ'ল, এন আছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ, বি নম্বৰ আছে জাতীয়বাদ, চি নম্বৰ আছে মিছনেৰী, ডি নম্বৰ আছে ৰাজ্য পৰিচালনা। এতিয়া ভাৰতীয় জাতীয়বাদৰ কথা কৈছে, যিহেতু আমাৰ ভাৰতীয় জাতীয়বাদৰ কাৰকটো কোনটো হ'ব, আমাৰ শুদ্ধ উত্তৰটো হ'ব এনসাৰ এ, যে ভাৰতীয় জাতীয়বাদৰ শুদ্ধ উত্তৰটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। এইটো আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰত চোৱা, ভাৰতীয় পশ্চিমীয়া শিক্ষাৰ ব্যৱস্থা কোনে কৰিছিল। ভাৰতত পশ্চিমীয়া শিক্ষাৰ ব্যৱস্থা কোনে কৰিছিল, মানে ইংৰাজী শিক্ষাটো কোনে কৰিছিল, যে লৰ্ড কেনিংছ। এ নম্বৰত আছে লৰ্ড কেনিংছ, বি নম্বৰ লৰ্ড মেকলে, চি নম্বৰ আছে ছাৰ থমাছ, ডি নম্বৰ আছে ডেলহাউসি। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব আমাৰ লৰ্ড মেকলে, অৰ্থাৎ শুদ্ধ উত্তৰটো আনসাৰ বি। এতিয়া 3 নম্বৰটো চোৱা, আধুনিক শিক্ষাৰ প্ৰৱৰ্তন হৈছিল। কিমান তাৰ মানে কি কৈছে, কিমান চনত আধুনিক শিক্ষাৰ প্ৰৱৰ্তন হৈছিল, যে 1944 চনত। এ নম্বৰত আছে 1944 চনত, বি নম্বৰ আছে 1757 চনত, চি নম্বৰ আছে 1844 চনত, ডি নম্বৰ আছে 1948 চনত। এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগিব, আমাৰ শুদ্ধ উত্তৰটো বাছিব লাগিব। শুদ্ধ উত্তৰটো কোনটো হ'ব, অপচন চি। চি হ'ল আমাৰ শুদ্ধ উত্তৰ। 1844 চনত আধুনিক শিক্ষাৰ প্ৰৱৰ্তন হৈছিল। এতিয়া 4 নম্বৰ কুৱেশ্যন চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা দেই। বন্দে মাতৰম গীতটিৰ ৰচক হ'ল, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল, যে এ নম্বৰ আছে ইকবাল, বি নম্বৰ আছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়, চি নম্বৰত আছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডি নম্বৰত আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰটো হ'ল অপচন বি, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। 5 নম্বৰ কুৱেশ্যন চোৱা, আধুনিক শিক্ষাৰ প্ৰৱৰ্তক কোনে কৈছিল। এ নম্বৰ আছে লৰ্ড মেকলে, বি নম্বৰ আছে ডেলহাউসি, লৰ্ড কেনিংছ, ডি নম্বৰত আছে কি চাৰ্লছ উড। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰটো হ'ল আমাৰ অপচন ডি, ডিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। চাৰ্লছ উডে কি কৰিছিল, আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰিছিল। 6 নম্বৰ চোৱা, সাৰে জাহাছে আচ্ছা গীতটিৰ ৰচক কোন। অপচন এত আছে আনন্দৰাম বৰুৱা, বিত আছে ইকবাল, চিত আছে লক্ষ্মীনাথ বেজবৰুৱা, ডিত আছে জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া আমাৰ ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব, যিহেতু আমাৰ কি কৈছে, সাৰে জাহাছে আচ্ছা গীতটি কোনে ৰচনা কৰিছিল, অপচন হ'ব শুদ্ধ উত্তৰটো অপচন বি, ইকবালে কি কৰিছিল, সাৰে জাহাছে আচ্ছা গীতটি ৰচনা কৰিছিল। 7 নম্বৰটো চোৱা, ৰেল যাতায়াত ব্যৱস্থা ভাৰতৰ কোন ঠাইত কোন প্ৰথমতে হৈছিল। ৰেল যাতায়াত ব্যৱস্থা ভাৰতত কোন ঠাইত কোন প্ৰথমতে হৈছিল, এইটো আমাৰ শুদ্ধ উত্তৰ বাছিব লাগে। এ নম্বৰ আছে বোম্বে, বি নম্বৰ আছে কলকাতা, চি নম্বৰ আছে কি হায়দৰাবাদ। এইটো 29 হ'ব দেই, 29 হৰ্ষই নহয়, 29 হ'ব হায়দৰাবাদ। হায়দৰাবাদত কি হ'ব, এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰ অপচন এ, বোম্বেত কোন প্ৰথমতে ৰেল যাতায়াত ব্যৱস্থা কৰিছিল, বোম্বে, অপচন এ। 8 নম্বৰটো চোৱা, 8 নম্বৰত কি আছে, যে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া হৈছিল। টেলিগ্ৰাফ ব্যৱস্থাটো কেতিয়া হৈছিল, 1948 চনত, 1927 চনত, 1839 চনত, 1872 চনত। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰটো হ'ব কোনটো, তোমালোকে অলপ ভাবি কোৱাচোন। আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব, এতিয়া টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া হৈছিল তোমালোকে কোৱাচোন। এ নম্বৰ আছে 1948, বি নম্বৰ আছে 1927 চনত, চি নম্বৰ আছে 1839, ডি নম্বৰ আছে 1872।
এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি। 1839 চনত টেলিগ্ৰাফ ব্যৱস্থা হৈছিল। 9 নম্বৰ চোৱা, কাগজ কল ভাৰতৰ কোন ঠাইত স্থাপিত হৈছিল? কাগজ কল যিটো আছে মানে পেপাৰ কাটিং, পেপাৰ বনোৱা য'ত মেচিন, ভাৰতৰ পোন প্ৰথমৰ কথা কৈছে যে কোন ঠাইত হৈছিল? অপশ্যন এত আছে কলকাতা, বিত আছে বোম্বে, চিত আছে শ্ৰীৰামপুৰ, ডিত আছে দিল্লী। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? যিহেতু কাগজ কল ভাৰতৰ কোন ঠাইত পোনপ্ৰথমে স্থাপিত হৈছিল? এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শ্ৰীৰামপুৰত কি হৈছিল? কাগজ কল স্থাপিত হৈছিল। চি নম্বৰ। এতিয়া 10 নম্বৰ চোৱা, কাগজ কল কেতিয়া স্থাপিত হৈছিল? কাগজ কল কোন চনত স্থাপিত হৈছিল? এন হৈছে 1897 চনত, বি হৈছে 1797 চনত, চি হৈছে 1997 চনত, ডি হৈছে 1845 চনত। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ পৰা? যে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1797 চনত কাগজ কল স্থাপিত হৈছিল। এতিয়া এইটো 11 নম্বৰ চোৱা, হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হ'ল, হিন্দু ধৰ্মৰ মূল গ্ৰন্থ কি? এন হৈছে বাইবেল, বি হৈছে বেদ, চি হৈছে মহাভাৰত, ডি হৈছে ৰামায়ণ। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? যে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ যিহেতু হৈছে, হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হৈছে কি? বেদ, অপশ্যন বি। 12 নম্বৰ চোৱা, সংস্কৃত ভাষাৰ পণ্ডিত বুলি কাক কোৱা হয়? সংস্কৃত ভাষাৰ পণ্ডিত বুলি কাক কোৱা হয়? বাছি ল'ব লাগে। এন হৈছে স্বামী দয়ানন্দ সৰস্বতী, বি হৈছে মাধৱদেৱ, চি নম্বৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডি নম্বৰ আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব আমাৰ? যে সংস্কৃত ভাষাৰ পণ্ডিত বুলি কাক কোৱা হয়? স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন এ ৰাইট এনসাৰ। 13 নম্বৰ চোৱা, আৰ্য সমাজ প্ৰতিষ্ঠাপক হ'ল, আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোনে কৰিছিল? এন নম্বৰ, আৰ্য সমাজ যিহেতু আমাৰ আছে, আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছে, প্ৰতিষ্ঠাপকৰ নাম ক'ব দিছে। এন হৈছে আৰ্যসকল, আৰ্যসকলে কি আৰ্য সমাজ প্ৰতিষ্ঠাপক কৰিছিল নে নাই সেইটো মই পাছত কৰিব। বি নম্বৰত আছে কি? স্বামী দয়ানন্দ, এইটো দিনটো ন আৰু এটা আছে দয়ানন্দ সৰস্বতী। চি নম্বৰ শংকৰদেৱ, ডি নম্বৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো উলিয়াব লাগিব। শুদ্ধ উত্তৰটো কোনটো হ'ব? যে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন বি ৰাইট। থেংক ইউ। তোমালোকে